ও হরি ও শ্রীমন্ত শঙ্কর হরি ভকত আমার পরম গুরু রাম আমার পরম গুরু শ্রী কৃষ্ণায় নমঃ। কৃষ্ণায় বাসুদেবায় দৈবকে নন্দনায় সনন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে। বসুদেব সুতং কৃষ্ণং কংসানুরামর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরে রাম মূকং করোতি বাসাংলং পঙ্গুলঙ্গায়তে গিরিম ইয়ৎকিপাতমহং বন্দে পরমানন্দ মাধবম। হরে রাম। সমন্তক হৰণ ভাগৱতৰ দ্বাৰকা লীলাৰ অন্তৰ্গত আজি প্ৰথম অধ্যায়ৰ পৰা অকণমান পাঠ আৰম্ভ কৰোঁ। হে মুখে বোলাৰাম হৃদয়ে ধৰাৰূপ হেতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ভাই এ মুখে বোলাৰাম হৃদয়ে ধৰাৰূপ হেতেকে মুকুতি পাইবা কহিলো স্বৰূপ। শুকামণি বোলান্ত নিয়পৰিহিত কৃষ্ণ কলঙ্ক দিয়া দৰিষ ত্ৰাজিত। আপোনাৰ কন্যাই আনি দিলে কৃষ্ণক সমন্তক মণি দিলা লগত যৌতুক
গতকুদন্ত দুনাই ৰাজা পৰীক্ষিত দিলে কিবা কলংক ত্ৰাজিত কৈত পাইলে সমন্তক অমণি মহাৰত্ন কি হেতু কৃষ্ণক কন্যা দিলে যত্ন শোক নিগদতি শুনি শোক পৰীক্ষিত সূৰ্যৰ পৰম ভক্ত সকাশত ত্ৰাজিত তুষ্ট হৈয়া সূৰ্যে সমন তকতাক দিলা সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা সূৰ্য যেন প্ৰকাশিয়া আশেদাৰ কাক ৰশ্মিয়ে চকু কপিৰৈ দেখি যাক আসন্তবাদিত বুলি মনত কৃষ্ণৰ পাশত সবে যাইল সভাত খেলন্ত পাশা প্ৰভু পীতাম্বৰ আঠে বেঠে দেয় জান ৰজানী ৰন্তৰ নমো নাৰায়ণ শংখ চক্ৰ গদাধৰ অৰবিন্দ লোচন গোবিন্দা মুদৰ ও তোমাক দেখিবে লাগি ত্ৰিজগত পতি আসন্ত আদিত্য হেৰা দেখিও সম্প্ৰতি সবাৰ চকু কপিৰি তাৰ ৰশ্মি জালে তোমাক অন্বেষ কৰে দশদি গোপালে পুৰাণ পুৰুষ তুমি সনাতন হৰি যদুকুলে অৱতৰি আছাস মকৰি তাতে সেয়া সন্ত সূৰ্যে দেখিমে তোমাক হে বোলা হৰি হৰি উধা
ৰিওৱা শুনাক ভাগৱতৰ দশম স্কন্ধৰ দ্বাৰকা লীলাৰ পৰা এই সমন্ত ঘৰণ নামেৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দশম স্কন্ধ নিজেই প্ৰণয়ন কৰিছে পদবন্ধে আৰু তেখেতেই 9 অধ্যায় কীৰ্তন সমন্ত ঘৰণ নাম দি ধুনীয়াকৈ তেখেতে আকৌ নিবন্ধ কৰিছে। এতিয়া সাধাৰণতে আমাৰ কন্যাৰ বিবাহ হ'লে বিবাহৰ মংগলৰ অৰ্থে এষাৰ নাম গোৱা হয় বা পাঠ কৰোৱা। এই পাঠভাগত আমাৰ মনত পৰা বা সমন্ত ঘৰণী পাঠ কৰে। কিয় সমন্ত ঘৰণ পাঠ কৰে? ভগৱান কৃষ্ণলৈ সত্যাজিতে তেওঁৰ কন্যা সত্যভামাক বিয়া দিয়ে। সত্যভামাক কৃষ্ণলৈ বিয়া দিয়াৰ তাৎপৰ্যটো হ'ল কৃষ্ণ হ'ল নিষ্কলংক। কৃষ্ণত একো ছিদ্ৰ নেলাগে আৰু একো ছিদ্ৰ নাথাকে। কৃষ্ণ হ'ল অমৃত। এই সত্যাজিতে আকৌ কৃষ্ণক কলংক দিলে। দুৰ্যগ আৰু কলংক। যি কৃষ্ণ নিজে অমৃত, তেওঁকে যদি কোনোবা তেওঁ সেৱক ভকত বৈষ্ণৱে যদি দুৰ্যগ আৰু কলংক দিয়ে, তেতিয়াহ'লে কৃষ্ণই তেনেকুৱা বেয়া বস্তু পালে কি কৰিব? সেইটোৱে হ'ল কৃষ্ণৰ মহিমা। সেইটো কাৰণে কৃষ্ণৰ গুণ কীৰ্তনতকৈ শ্ৰেষ্ঠ বস্তু নাই। পৰীক্ষিত নৃপতিক গংগাৰ পাৰত গুৰু ভগৱান শুকদেৱে কৃষ্ণৰ জন্ম কৰ্মৰ লীলাৰ তত্ত্বৰ কথা সমস্তখিনি কৈ আছে। পৰীক্ষিতে কৈছে এইজন মহাহৰিকেই সকলোৱে স্তুতি কৰে আৰু সেই গুৰুজন। মই আপোনাৰ কৃপাত গংগাৰ পাৰত এই যে কৃষ্ণৰ চৰিত্ৰৰ অমৃত যে মই পান কৰিবলৈ পাইছোঁ, তেওঁ গুঞ্জক লীলা শ্ৰৱণ কীৰ্তন কৰি কৰি মোৰো আনন্দৰ পৰিমাণ বাঢ়িহে গৈছে। এতিয়া পৰীক্ষিতৰ মনত শংকা সৃষ্টি কৰি এবাৰ শুকদেৱে ক'লে যে পৰীক্ষিত, ভগৱান কৃষ্ণক সকলোৱে স্তুতিকে নকৰে, সকলোৱে তেওঁক উপাসনাকে নকৰে। ভগৱান কৃষ্ণক এজনে কলংকও দিছিলে। কৃষ্ণকে এবাৰ চোৰ সজাই পেলালে। কাৰোবাৰ বস্তু হেৰালে সমন্তক মণিটো তেওঁ ভাতৃ পখেনে গলত পিন্ধি মৃগয়া কৰিবলৈ গৈছিলে। পখেনক মাৰিলে সিংহাই, সিংহটোক মাৰিলে ভালুকে, ভালুকে নি গাঁতত ৰাখিছেগৈ আৰু গোটেই দুৰ্যোগটো পাইছে কোনে? কৃষ্ণ। যে মই দ্বাৰকালৈ যাওঁতে মোৰ এই উজ্জ্বল ৰত্নটো দেখি কৃষ্ণই মোক এই মণিটো খুজিছিলে। কৃষ্ণই কিয় খুজিছিলে কাৰণটো তেওঁ শেষতে বুজি পাব যে এই মণিটো তোমাৰ হাতত থাকিলে তোমাৰ ওচৰত অনিষ্ট হ'ব, তোমাৰ ভাতৃও বধ হ'ব আৰু তোমাৰ মান সন্মানো হেৰাব পাৰিব। সেইটো কাৰণে কি কৰিলে যে এই মণিটো মোকে দি দিয়া, কিন্তু মই ৰাখি থ'লে তোমাৰ কল্যাণ হ'ব আৰু তোমাকতো ঢেৰ ঐশ্বৰ্য বিভূতি দিলে। আমাৰ ককা উগ্ৰসেনে যদি এইটো ৰাখে, হয়নে, তেতিয়াহ'লে মই কৃষ্ণৰ লগত আছো, তেতিয়াহ'লে ইয়াৰ পৰা তোমাৰ কি হ'ব? ইয়াৰ পৰা তোমাৰ কুশল মংগল হ'ব। শুকত সুদন্ত দুনাই ৰাজা পৰীক্ষিত দিলে কিবা কলংক কৃষ্ণক সত্যাজিতে। এতিয়া সুধিছে যে এই সমন্তক মণিটোনো সত্যাজিতে ক'ত পালে? এতিয়া শুকদেৱ ভগৱানে কৈছে যে এই মণিটো সূৰ্যনাৰায়ণৰ আছিলে, সূৰ্যৰ দিৱস্থানৰ। এই সূৰ্যই বতাহত এই সূৰ্যই সত্যাজিতৰ প্ৰতি সন্তুষ্ট হৈ, সত্যাজিত আছিলে সূৰ্যৰ ভক্ত, সত্যাজিতৰ প্ৰতি সন্তুষ্ট হৈ যে তোমাক মই এটা মই তোমাক এটা অতি মহামূল্যৱান ৰত্ন দিম। এতিয়া ৰত্নটো পালে। ৰত্নটোৰ বৈশিষ্ট্য হ'ল সি দিনে 8 বাৰ সোণ দিয়ে। সেই মণিটোৰ বৈশিষ্ট্যই হ'ল কি যে বিপদ আপদটো দুৰ্গতি সেইবিলাকতো দূৰ কৰিবই, লগতে কি কৰিব বোলে তোমাৰ যিমান সা সম্পত্তিৰ প্ৰয়োজন আছে তাতকৈ বেছি আনি দিব।
সমতক মণিটো ঢাকনিখন দিয়া অকণমান আগত চাকিটো উৰাই দি আছোঁ তেতিয়া বতাহটো নালাগিব এনেকৈ গৈ বতাহটো হ'ব সেইফালে মোক দিবই লাগে চাৰি গছ হ'ব অঁ তেতিয়া শুকদেৱক পৰীক্ষিত নিমতে সুধিছে যে সেই মোৰ গুৰুজন কওকচোন ইমান মহামূল্যৱান এই ৰত্নটোনো সত্ৰাজিতে ক'ত পালে কৈছে যে সত্ৰাজিতে সেই মণিটো সূৰ্যৰ ভক্ত আছিলে কাৰণে ভক্তৰ ইচ্ছা পূৰ কৰিবৰ কাৰণে সূৰ্যই তেওঁক দিলে কিন্তু সূৰ্যই সেই মণিটো দিয়াৰ কাৰণটো এইটোহে সূৰ্যৰ আত্মাটো তাতে প্ৰতিষ্ঠা হৈ আছে মণিটোতে যে এইটো যদি কেনেবাকৈ সত্ৰাজিতে পিন্ধি কেনেবাকৈ যদি দ্বাৰকালৈ যায় তেতিয়াহ'লে মই কৃষ্ণৰ চৰণ দৰ্শন নকৰোঁ তাৰ অন্তৰ্নিহিত আচল কাৰণটো সেইটোহে যে এই মণিটো ভগৱান বিষ্ণুৰে মায়া কিন্তু এই মণিটোৰ আচল চৈতন্য শক্তিটো ঈশ্বৰ কৃষ্ণ নিজেই সূৰ্যয়ো কৃষ্ণৰ স্পৰ্শ পাব বিচাৰে কাৰ যোগেদি প্ৰত্যক্ষভাৱে আহিতো তেওঁ কৃষ্ণৰ স্পৰ্শ নাপায় সেইকাৰণে ভকতৰ গলত ওলমি আহি হ'লেও কৃষ্ণৰ ৰাজসভা পালে যিমানে কৃষ্ণৰ ওচৰলৈ আহি আছে মণিটো সিমানে উজ্জ্বল হৈ জ্বলিবলৈ লাগিলে সূৰ্যৰ নিচিনা হৈ যেতিয়া প্ৰকাশ পাবলৈ ল'লে তেতিয়া সকলোৱে ভয় খাই দৌৰি আহি কৃষ্ণক আপত্তি দিছে যে সূৰ্যই নামি আহিলে তোমাৰ ওচৰলৈ বোলে কিয় তুমি জগতৰ প্ৰাচীন পুৰুষ তুমিয়েই জগতৰ স্বামী তোমাক কোনে অন্বেষণ নকৰে তোমাক সকলোৱে অন্বেষণ কৰে সূৰ্যই নামি আহিছে গতিকে আমাক ৰক্ষা কৰা কৃষ্ণই হাঁহি আহি খুজে যে সেয়া সূৰ্য নহয় এইটো এটা মণিহে ইয়াত একো ভয় কৰিবলগীয়া কথা নাই এই কথাখিনিকে আমাক পদত এতিয়া আমাক এইখিনিলৈকে ক'লে গোপাল গোবিন্দ যদু কৃষ্ণৰ চৰণে লৈ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈ শুনিয়া হাসি চাই লাচক্ৰ পানী হেনো সন্তবাদিত বুলি নাবানি মণিৰ ৰশ্মি প্ৰকাশিত আবিহক লাগিয়া শেষ ত্ৰাজিত সত্ৰাজিত পাছে গৃহ আইল অনেক মংগল বাদ্য বজাইল দেৱৰ গৃহে প্ৰক্ষিপ্ৰণি পাতে হে নিবেদিলা মণি বিপ্ৰ হাতে হে মণিৰ মহিমা কি কৈব আৰু সুবৰ্ণ নিতেশ্বৰ বয়স্ত ভাৰ
এ যিথানে থাকৈ সি তো শ্যামন তক হে নাহিকে দুৰ্ভিক্ষ মাৰি মৰক নাহিকৈ ব্যাধি ব্যা ঘৰ ভয় হে একো পচক নোপো জেত্ৰ এদিনে কমনিকো জিলন্ত হৰি হনি দিলা সত্ৰাজি এগ্ৰ কৰি প্ৰসেন নামে ৰভাই আছে হে কণ্ঠত মণিক পিন্ধি নাপাছে হে ঘোৰাত চৰিম হাৰংগ মনে অমৃগক মাৰি পো ৰৈবি যৌৱনে দেখি সিংহে তাক নখে বিদাৰি ঘোৰায়ে সহিতে পেহলাই লামাৰি কণ্ঠৰ মণিক চিনিয়া লৈ অচৰিলা গিৰি সিং গেসি দেখি জামৱন্ত বীৰ বীৰঙ্গ ও লৈলন্ত মণিক মাৰি সিংহ সমন্ত কমনি গৰ্ত নীলা হে উমলা বেলাগি শেষ দিলা এইটো কিমান মূল্যৱান বস্তু কাৰ ওচৰত কেনেকুৱা কেনেকুৱা মূল্য তাত প্ৰমাণটো দেখাইছে পৰিচিত যে এইটো মণি ভগৱান কৃষ্ণই বুজিলে গহ কৰি অৰ্থাৎ কপট কৰি অহংকাৰ কৰি সত্ৰাজিতে নিদিলে আৰু সেই মণিটো তেওঁ বিপ্ৰৰ হাতত ধুনীয়াকৈ পূজা পাতল কৰি ভালকৈ ৰাখিছিলে তেওঁ ভাতৃ আকৌ প্ৰসেনে কি কৰিলে সেই মণিটো আত্মৰক্ষাৰ কবচ কৰি পিন্ধি বনত গৈ পেলাই মিঘুৱাই কৰিবলৈ গৈছে জীৱবধ কৰিবলৈ গৈছে ভাল বস্তু এটা লৈ বেয়া কাম কৰিবলৈ গ'লে ভাল বস্তুটো তাক ৰক্ষা নকৰে ভাল বস্তুটো সদায় ভাল কামতে ব্যৱহাৰ হ'ব হয়নে তাক আচলতে ভালদৰে শ্ৰদ্ধা আৰু ভক্তিভাৱে ৰাখিব লাগিছিলে কোনোবাই কৃপা কৰি দিছে কিন্তু প্ৰসেন হ'ল কি সত্ৰাজিত ভাতৃ সিহঁতক সিমান ধন কোনেও অতা নাই কিবা বনত থকা জীৱকেইটাক বধ কৰি তাকো খাবলৈ লাগে সেইটো কাৰণে কি কৰিলে গৈছিলে চিকাৰ কৰিবলৈ মৃগ ভেটা পেটি হ'ল সিংহৰ লগত বনত অকল মৃগই নাথাকে সিংহও থাকে
সিংহৰ পৰা বাচিবলৈ মণি পিন্ধি গ'ল, কিন্তু সিংহই একে থাপে তাক ধৰি মাৰিলে, মাৰি এইটো কি জ্বলি আছে বুলি লৈ গ'ল। তেনেকুৱাতে আকৌ হাবিফালে আহি থাকোঁতে দেখিলে জাম্বৱন্ত ভালুক। সিংহটোৱেতো জিলিকা বস্তুটো লৈ কি কৰি আছে? সি গৈ ধৰি লৈ ইয়াক আক্ৰমণ কৰিবলৈ ল'লে আৰু জাম্বৱন্তক সেই টেটা যুগৰে ভকত, ৰামৰ ভকতৰ হাতত আৰু বলটো ভগৱানৰ সমানেই, হয়নে? সিংহটোক এক ডকা মাৰিলে সিংহটো মৰিয়ে থাকিলে। মণিটো লাহেকে হাতত ল'লে, লৈ এইটোতো সিংহটোৱে কেলে আনিলে, এইটো কি কামৰ বস্তু? তাৰপিছত আৰু গুহাত গৈ ৰাম নাম জপ কৰাত লাগিলে, এইবোৰ বস্তু কোন লাগি থাকে বুলি শিশুবিলাকক মণিটো দিছে, তহঁতৰ খেলা বস্তু এটা লৈ যাবি, খেলি থাকে, হয়নে? সমন্তক মণি ভকত জাম্বৱন্তৰ কাৰণে খেলা সামগ্ৰী, বুজাইছে কথাটো? গৈ পালে ক'ত পালে দিছে ন? সমন্তক মণি একো মূল্য নাইকিয়া বস্তু, কাৰ কাৰণে? ভকতৰ কাৰণে, হয়নে? কিন্তু সেই মণিটোক লৈ আকৌ গহ কৰিছে, অহংকাৰ কৰিছে কোনে? সত্ৰাজিতে। অৰ্থাৎ সত্ৰাজিতৰ ভক্তি নাই, সম্পদৰ প্ৰতি লোভ লালসাটোহে আছে। দেখুৱাই ভক্তি কৰিছে, কিন্তু ভিতৰত তেওঁ আচলতে প্ৰকৃত নিষ্কাম ভক্তিটো নাই। এতিয়া নিষ্কাম ভক্তিটো কাৰ আছে? দেখুৱাই দিলে বোলে কি যে মোৰ ভকত জাম্বৱন্ত আছে। জাম্বৱন্তৰ মণিটো পালে যদিও তাৰ মোহ আৰু মায়াত পৰা নাই। কি কৰিছে? এইবোৰ মোৰ ৰামৰ নামৰ ওচৰত একোৱেই নহয়, মোৰ স্বামীৰ নাম বস্তুৰ লগত এইবোৰ বস্তু একো তুলনা নহয়। সেইটো কাৰণে ভকতে ভগৱানৰ নাম লোৱাত লাগি গ'ল, মণিটো শিশুবিলাকক খেলিবলৈ এৰি দিলে। এইটো তহঁতি খেলি থাকে, এইটো একো কাম নাইকিয়া বস্তু, হয় নহয়? ভগৱান কৃষ্ণই সমন্তক হৰণৰ লীলাৰ যোগেদি আমাকো এইটো শিক্ষাহে দিব বিচাৰিছে যে ভগৱানৰ নাম গুণ, ভগৱানৰ চৰণ, ভগৱন্তৰ অমৃত, এইটোতকে ভকতৰ কাৰণে মূল্যৱান বেলেগ দ্বিতীয় সম্পত্তি একো নাই। সেইটো কাৰণে সম্পত্তি আৰু ধন সোণৰ মায়া আৰু মোহৰ বন্ধনত যাতে কৃষ্ণক ভক্তি কৰা সকল নপৰে, তাৰ কাৰণে এইটো এটা কি? তাৰ কাৰণে এইটো এটা হ'ল অতি সুন্দৰ নিদৰ্শন। এতিয়া সেই মণিটোকে, বিচিত্ৰ মণিটো লৈ জাম্বৱন্তৰ গুহাত শিশুবিলাকক খেলাই আছে ধাইগৰাকী। জাম্বৱন্ত আৰু সেই মণিলে কাম দিয়া নাই। যিটো মণিয়ে 8 বাৰ সোণ দিয়ে বুলি গহ কৰিছিলে, অহংকাৰ কৰিছিলে, মানে বাৰু তেনে পাৰ্থিৱ সুবৰ্ণ জাম্বৱন্তৰ প্ৰয়োজন নাই। সুবৰ্ণৰ মালিকজন আছে প্ৰয়োজন। সুবৰ্ণটো কি প্ৰয়োজন আছে? যদি সুবৰ্ণৰ মালিকজনক পোৱা যায় তেতিয়াহ'লে গোটেইখিনিয়ে পাব, আৰু পাবৰ প্ৰয়োজনেই নাই। সেই সুবৰ্ণৰ মালিক কোন? সেই সুবৰ্ণৰ মালিকেই হ'ল ৰামকৃষ্ণ। ৰামকৃষ্ণৰ চৰণ পোৱাটো, তেওঁলোকৰ নাম পোৱাটো, এইটো ডাঙৰ বস্তু, হয়নে? মণিটো কাম কৰি যেতিয়াই ভগৱানৰ নাম ল'বলৈ ল'লে, ৰামটো সৰজু নদীত দেহ ত্যাগ কৰি বৈকুণ্ঠলৈ গুচি গ'ল, হয়নে? আকৌ টেটা দাপৰ যুগত তেওঁ কৃষ্ণৰ পৰা অৱতাৰ লৈছে। এইবাৰ ভাবিলে যে এওঁকটো মই দেখা দিবগৈ লাগিব এবাৰ, বোলে কিয়? মই মায়ামণিটো পঠিয়াই দিলোঁ, সেইটোলৈ কাম নিদিলে আকৌ মোৰ নাম লোৱাতেই লাগি আছে। বস্তুখিনি আমাক বুজাইছে, হয়নে? অৰ্থাৎ ভগৱন্তই কেতিয়াও ভকতৰ সং ত্যাগ কৰিব নিবিচাৰে। ভগৱন্ত কিন্তু অভকতৰ লগত কেতিয়াও থাকিবলৈ ইচ্ছা নকৰে। সত্ৰাজিতৰ মনত ভক্তি আছিলে, কিন্তু ভক্তি তেওঁ নিষ্পৃহ নাছিলে, আৰু তেওঁ প্ৰকৃত সত্য শুদ্ধ ভক্তি কৰিব জনা নাছিলে। সেইটো কাৰণে সত্ৰাজিতৰো ভুলৰ সংশোধন হ'ল। বোলে কি? যিজনক মই কলংক দিলোঁ, সেইজনকে মই চব সম্পত্তি দি দিম। তাৰ সম্পত্তিবিলাকৰ ভিতৰত তাতকৈ শ্ৰেষ্ঠ সম্পত্তি কি? পুত্ৰ কন্যা। আমাৰ সম্পত্তিবিলাকৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি আমাৰ পুত্ৰ কন্যা। তেওঁলোকে যদি কিবা এটা ভাল কৰে, সেইটোকে ডাঙৰ সম্পত্তি আছে জানো? হয়নে? তেওঁলোকে যদি কিবা এটা বেয়া কৰে, তাতে কিবা ডাঙৰ দুখ আছে জানো? হয়নে? পুত্ৰ কন্যাই সম্পত্তি আৰু সমৃদ্ধি, হয়নে? সেইটো কাৰণে সত্ৰাজিতে ভাবিলে যে মোৰ কন্যাৰ ৰত্ন সত্যভামাক মই কৃষ্ণৰ চৰণত অৰ্পণা কৰিম। কৃষ্ণৰ চৰণতটো সত্যভামাক অৰ্পণা কৰিমেই। যিটো মণি মই অহংকাৰ কৰি দিয়া নাছিলোঁ, সেইটো মই কৃষ্ণৰ চৰণতে অৰ্পণা কৰি দিম, মানে কৃষ্ণক যদি অৰ্পণ কৰোঁ তেতিয়া কি হ'ব? মোৰ সমস্ত, মই দিয়া কলংক পাপ, মোৰ সমস্তবিলাকৰ পৰা নিবৃত্তি পাম। সেই তত্ত্ব কথাটো আমাক দেখাইছে। শ্ৰীমন্ত মণি ল'ৰা ছোৱালী আৰু এই সংসাৰে আৰু সংসাৰখনে। তোমাৰ যে শ্ৰীমন্ত মণি ক'লে ল'ৰা ছোৱালীতকৈ ডাঙৰ বস্তু নাই।
ল'ৰা ছোৱালীটোৰ লগত খেলা আৰু শ্ৰীমন্ত মণিটোৰ লগত খেলা একেই এই বনমালী এ জগমোহন ৰাম এ সুখে দুখে মুখে জনো সারেরা সারুরা মনা বনমালিয়ে জগ মোহন রাম সুখে দুখে মুখে জনো সারুরা মনা ভাতৃকণে দেখি অনম তৰে সত্ৰা মহাসুকে কন্দন ৰিলাবি সমন্তক পিন্ধি গইল বনক ভূয়াই জানিলো মাৰিলে কৃষ্ণে নিৰ্জন যাৰ ভিতৰত কপট আছে তাৰ ভগৱানৰ প্ৰতিও ভাল ভাল নাই হয়নে বাৰু যে সত্ৰাজিতৰ ভিতৰত কপট আছে কাৰ প্ৰতি কৃষ্ণৰ প্ৰতি কৃষ্ণই তেওঁ বস্তুটো লোভ কৰে বুলি ভাবিছে আচলতে কৃষ্ণ নিষ্কাম একো বস্তুৰ প্ৰতি তেওঁৰ লোভ নাই তেওঁ কৃপা কৰিব বিচাৰিছে যে তুমি মোৰ চৰণ দৰ্শন কৰিবলৈ যেতিয়া আহিলা এই মণিটোৱে তোমালৈ অমংগল আনিব কিন্তু অমংগলখিনি মুঠ থৈ যোৱা মই সমস্তখিনি সুমংগল কৰি দিম কিন্তু বেয়াটো ভাল চিন্তালৈ অনাটো বৰ টান কাম ভাতৃয়ে যেতিয়া মণিটো পিন্ধি বনত চিকাৰ কৰিবলৈ গ'লে নিৰ্জন ঠাইত অকলে পাই কৃষ্ণই বধি সেই মণিটো হৰণ কৰিছে বুলি ভাবিছে মানে বাৰু জগতৰ গোসাঁই তেনেকুৱা কৰা কিবা প্ৰয়োজন আছে নেকি নন্দৰ গৃহত 9 লাখ গাই আছে নন্দৰ ৰজা হয় তাত তেওঁ ডাঙৰ দিব লৈছে হয়নে বাৰু গতিকে তেওঁ সাধাৰণ মণি এটাৰ কাৰণে সেইখিনি কৰিবলৈ যাব নেলাগে কিন্তু অজ্ঞানীজনে সেই কথাটো নেজানে এক খুজি নাপায় ভাইক মাৰি কৃষ্ণে নিলে মণি শুনি সৰ্বজনে আকৌ কৰে না বেকত নকৰে কেহু মাধৱ দৰে পাইলে কলংক মুক জানি না মোৰ দৰে মাধৱ মহাহৰি কৃষ্ণ তেওঁৰ ঘৰত কোনো ক'বলৈ সাহসেই কৰা নাই যে তেখেতক কলংক দিছে সত্তা যেতিয়া তেখেতে প্ৰসানক চিকাৰলৈ যাওঁতে বধ কৰি মণিটো হৰণ কৰি আনিছে বুলি সত্তা যেতিয়া তেওঁক দুৰ্যক দিছে এই কথাটো দ্বাৰকাৰ প্ৰজাই কোনো ক'বলৈ সাহস কৰা নাই কিয় কৃষ্ণ কেনেকুৱা তেওঁলোকে জানে কৃষ্ণ যেনেকুৱা কাম নকৰে কিন্তু কৃষ্ণই গম পালে তেওঁ অন্তৰ্যামী যে প্ৰজাবিলাকে মোলৈ চাই দেখোন শংকা কৰিছে মোলৈ নিশ্চয় কিবা এটা কলংক অপযশী ঈশ্বৰ হ'লেও সেইটো কাৰণে কি কৰিলে তেওঁ নিজে ভাবি শুনি পালে যে সত্ৰাজিতে তেওঁ ভাতৃ মৃত্যু হোৱাত মই বধ কৰি তেওঁৰ মণিটো হৰণ কৰি আনিছোঁ বুলি আচলতে অপবাদ দিব বিচাৰিছে এইটোৰ পৰা তেওঁ মুক্ত হ'বলৈ কি কৰিব লাগিব তেওঁ যে তেনেকুৱা কাম কৰা নাই তাৰ প্ৰমাণটো দাঙি ধৰিব লাগিব সেইটো কাৰণে লগত তেওঁ অপৰ্যাপ্ত সেনা লৈ
যিফালে চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ পখেন গৈছিলে তেওঁ সেইফালে যাম এই কিমতে দুৰ্যশ গোচাওঁ গুণী ভগৱন্ত হে লগে লৈয়া নগৰীয়া হেনায় পৰ্যন্ত পখেনৰ পথা চলি জান্ত বন মালি পৱন হে ঘোঁৰা ৰখিতো ভোজক নিহালি পখেন ঘোঁৰাত উঠি গৈছিল হয়নে ঘোঁৰাৰ সাজবিলাক কিনি কিনি গৈছে তাক অনুসৰণ কৰি কৰি কৃষ্ণ পখেন হাবিৰ মাছ পালে কৃষ্ণ ঈশ্বৰ হলেও লীলাটো বাস্তৱভাৱে কৰি দেখাইছে হয়নে তেওঁ যোগেশ্বৰ ক'ত কি হৈ আছে ধ্যান কৰিলে তাকে উপস্থিত হৈ পাব পাৰে হয়নে সেইটো তেওঁ নৰ শৰীৰলৈ আহিছে মনুষ্য লীলা কৰিবলৈ আহিছে হয়নে মনুষ্য লীলাৰ যোগেদি তেওঁ ঈশ্বৰ লীলা প্ৰকাশ কৰিছে হয়নে যে পখেনে ঘোঁৰাত উঠি যেতিয়া গৈছিলে ঘোঁৰাৰ সাজটোতো থাকিব চিনৰ সেই চিনৰ পদ অনুসৰণ কৰি কৰি তেওঁ গৈ হাবিৰ মাছ পালে এতিয়া পদে কি পদে বিষ্ণু আমাৰ দেহত 14 জন দেৱতা আছে তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ স্থানটো হ'ল পদ সেইটো কাৰণে আমাৰ ভৰি ধুৱায় ভৰিত চুই সেৱা কৰে ভৰিত চুই আশীৰ্বাদ লয় কি কাৰণে সেই পদত ভগৱান বিষ্ণু বাস কৰি থাকে এতিয়া পদে বিষ্ণুৰ কাৰণে তেওঁ সিংহতে তেওঁ চালে হয়নে বাৰু যে অকল মনুষ্য পদতে যে বিষ্ণু আছে নহয় সমস্ত পানীৰে পদতে তেওঁই আছে সেইটো কাৰণে তেওঁ স্থানটোৱে তেওঁ অনুসৰণ কৰি গৈ গ'ল হয়নে বাৰু আমাৰ এইটো কাৰণে কথা এষাৰ আছে কি চৰণে জানে মৰণৰ ঠাই চুচৰি বাগৰি তালৈকে যায় এতিয়া পখেনৰ মৃত্যুটো তেওঁ ক'ত লিখি থৈছে তেওঁ অন্তৰ্যামী হৰিয়ে জানে কিন্তু ক'ত কেনেকে হ'ব সেইটো দেখুৱাইছে সেইটো পখেনৰ সেইটো বিধিলিপি অস্ত্ৰে শস্ত্ৰে নেকা দিব কি কৰিব জন্তুৱে বস্তিব জন্তুৰ হাতত মৃত্যুটো ভাগ্যত লিখা থাকিব লাগিব এই কত দূৰ গৈয়া পাছে দেখিলা মোহিত এ পখেন পৰিয়াই আছে ঘোঁৰায়ে সহিত সিংহে মাৰি মনি নিলা জানিব মালি এ উঠিলা পৰ্বতে তাৰ খোজক নিহালি সিংহৰ নোম চুমু পৰি থকা দেখিলে গমেই পালে যে এই পখেনক সিংহই বলে সিংহটো কিনি গৈছে বুলি এবাৰ সিংহৰ নখৰ পথ অনুকৰণ কৰি কৰি এবাৰ গোসাই গৈ আছে এ মৰি পৰি আছে সিংহ দেখিলা মুৰাৰী এ জানিলো ভালুকে মনি নিলে ইয়াৰ গোটেই তত্ত্বগত বস্তুকেইটা মই বুজাই কম প্ৰথম মৰিছে পখেন তাৰ পাছত মৰিছে সিংহ হয়নে কিন্তু ভালুকটো কেতিয়াও মাৰিব পৰা নাই কথাটো পখেন কি পখেন হ'ল আমাৰ বাহ্যিকমুখী ইন্দ্ৰিয়বিলাক লোভ মোহ কাম ক'ত এই ইন্দ্ৰিয়বিলাক হ'ল পখেন বুজিছেনে বাৰু এইটো ঘোঁৰা যদি গৈছে ঘোঁৰা কি ঘোঁৰা আমাৰ সেই দশ ইন্দ্ৰিয় বুজি পাইছে নাই কথা দশ ইন্দ্ৰিয় ঘোঁৰা বুলি কোৱা হয় অস্ত্ৰ বুলি কোৱা হয় এইটো মানে ইন্দ্ৰিয় বাসনাত পৰিহে তেওঁ মিডিয়া কৰিবলৈ কৈছে হয়নে বাৰু
আৰু এই ইন্দ্ৰিয়কেইটাৰ চালিকা শক্তিটো কি? এই ইন্দ্ৰিয়কেইটাৰ চালিকা শক্তিটো হ'ল জীৱ আত্মা, হয়নে? এই জীৱ আত্মা তত্ত্বটো কি? সিংহ। তাক একোৱে বধ কৰিব নোৱাৰে, কিন্তু তাক কিহে বধ কৰিলে? ভালুকে বধ কৰিলে। অৰ্থাৎ জীৱবিলাক কি অধীন? ভকতৰ অধীন, ভগৱানৰ অধীন। এটা তাত্ত্বিক অৰ্থ প্ৰকাশ কৰিছে, হয়নে বাৰু? এই সিংহটোকো বধ কৰি দিলে কোনে? জাম্বৱন্তই, হয়নে বাৰু? গোসাঁই জানে এই সিংহটো কি? এই সিংহটো হ'ল মায়া শক্তি। ভালুকটো কি? ভালুকটো হ'ল ভক্তি শক্তি। মায়া শক্তিটোতকে ভক্তিৰ শক্তিটো বহুত বেছি, এনেকে সেইদিনা গোসাঁই সিংহটো আৰু এটা অৰ্থ প্ৰকাশ কৰিছে কি? নাম সিংহ, হয়নে? নাম সিংহক কোনে লৈ থাকে? ভকতে লৈ থাকে। ভালুক কোন? জাম্বৱন্তই। সেইটো কাৰণে কামনা বাসনা ৰূপী ঋতুবিলাক বধ হ'ল। কোন বধ হ'ল? পখেন বধ হ'ল, হয়নে? পখেনৰ গলত থকা মণিটো লৈ গ'ল। মণিটো কি আছিলে? মণিটো আছিলে বিষ্ণু মায়া। বিষ্ণু মায়াতকৈ শক্তিশালী বস্তু একো নাই। সিংহই নিলে, কিন্তু সিংহই ৰাখিব নোৱাৰিলে। কিয় ৰাখিব নোৱাৰিলে? দাতা এজনেই, এই গোসাঁই কৃষ্ণ। যাৰ হাতত নি পোৱাবগে সিহে পাব, হয় ন? তেওঁৰ বস্তু তেওঁৰ হাতলৈকে আহিব লাগিব, হয় নে নহয় বাৰু? কিন্তু এই মণিটো অভকতত থাকিব নালাগে। ক'ত থাকক? ভকতৰ ওচৰত থাকক। ভকত কোন? জাম্বৱন্ত। তেওঁ যে ভকত তাৰ প্ৰমাণ কি? সকলোৱে মণিটো মোহ আৰু মায়াত কৈছে, কিন্তু জাম্বৱন্ত নাই কোৱা। যাৰ লগত মোহ আৰু মায়া নাথাকে সেইজনহে ভকত। জাম্বৱন্ত দাপৰ যুগৰ ভকত নহয়, টেপা যুগৰ ভকত। তেতিয়াৰ পৰাই ৰাম নাম লৈ আছে, এই গোসাঁইক দৰ্শন কৰিবলৈ। হে দেখি সৰ্বজন হৈল মনত নিশংক, মিছাতে পালে কৃষ্ণে দাৰুণ কলংক। খোজ গুৰি ভালুকৰ গৰ্ত পাইলা হৰি, ঘোৰ অন্ধকাৰে আছে গৰ্তক আগুৰি। দেখি সবসেনাগণ বাহিৰত থৈ, হয় একেশ্বৰে গৰ্তে কৃষ্ণে প্ৰৱেশী সুৰংগ এটা দেখিলে, কাঠৰ নিচিনা গোৱা। খানাসকলক ক'লে তোমালোক বাহিৰত থকা ভিতৰলৈ যাব নালাগে। বোলে কিয়? ভিতৰলৈ গ'লে অমংগলো হ'ব পাৰে, কাৰণ মোৰ এই মণিটোক আনিব পৰা জনো কম শক্তিমান নহয়। সিংহক বধ কৰি যেতিয়া মণি আনিছে, এইজনে প্ৰসাৰ কৰিবলৈ হ'লে কোনো ঘূৰি আহিব নোৱাৰিব। মানে কৃষ্ণই পৰমাত্মা, তেওঁ ভকতৰ শক্তিটো গম পালে, সেইটো কাৰণে তেওঁ নিজেই প্ৰসাৰ কৰিবলৈ সোমাই গ'ল। এ তথাত মণিক কৃষ্ণে দেখিল পাছে, এ হাতে লৈয়া ধাই শিশু মোমলান আছে, কাহি লৈ বেলাগি হৰি সমীপ পিলা, অ হেন দেখি ভয়ে ধাই ধাওগে ৰিলা। এই মণিটোৰ কাৰণে মই দুৰ্যশ আৰু কলংক পালো, এই মণিটো মোক দে বুলি শিশুবিলাকক খেলাই থকা ধাইগৰাকী হাতত থাপ মাৰি ধৰোঁতে তাই ভয়তে বিহ্বল হৈ, আইও মোক কোনোবাই ধৰিবলৈ আহিছে বুলি, হৰণ কৰিবলৈ আহিছে বুলি, মণিটো কাঢ়ি নিবলৈ আহিছে বুলি দৌৰ মাৰি জাম্বৱন্তৰ ওচৰ পালে। জাম্বৱন্ত ভকত ৰাম নাম জপ কৰি আছে ভিতৰত। এই কোঠাৰ মনুষ্য গোটে মণি নে হৰি,
হে আবেদিক্ষ ৰাজলাগ লৈও যান কৰি এই বুলি ধাই আতি কৰে নাদ এ বোলা হৰি হৰি চাৰা বিষয় বিষাদ হৰিনাম। এইটো এটা অকণ ছুটি আছে, পঢ়ি দিম বুজিছে। আৰু এটা পঢ়ি দিম, এইটো এটা ছুটি আছে আৰু তাত কি জামবন্তৰ ছুটি ভাগো ওলাব থাকে, খুব ভাল লাগিব। এই ঋক্ষৰাজ বুলি কাক কোৱা হয়? জামবন্তক কোৱা হয়। অৰ্থাৎ ঋক্ষ পৰ্বতত ঋষিসকলে যজ্ঞ কৰিছিল, এওঁক দুৱাৰৰ দুখীয়া পাতিছিলে, বোলে কি কোনো জনপানী এটাকে ইয়াত আহিবলৈ নিদিবা, আমি যজ্ঞ কৰিছোঁ। কিয়? বোলে যজ্ঞ পুৰুষ ইয়ালৈ নামি আহিব। হয়, যে যজ্ঞ পুৰুষ ইয়ালৈ নামি আহিব, সেইটো কাৰণে তেওঁৰ নাম ঋক্ষৰাজ। ঋষ্যমুখ পৰ্বতৰ দুৱাৰ মুখত তেওঁ ৰখীয়া পাতি থৈছে। কোনে? ঋষিসকলে। জানে তেওঁ ভকত। বোলে সেই ঋষিসকল আপোনালোকৰ চৰণ সেৱা কৰিবলৈ ক'লেতো মোক তাতকৈ ডাঙৰ ভাগ্য একোৱেই নাই। আপোনালোকে যজ্ঞ কৰি যি পুণ্য পাব, মই আপোনালোকৰ চৰণ সেৱা কৰি তাতকৈ বেছি পুণ্য পাম, হয়নে বাৰু? যজ্ঞটো জ্বৰ, কিন্তু ভকত সেৱাটো চৈতন্য। আচল সেৱাটোতে তেওঁক লগাই দিলে। ইফালে যজ্ঞত আহুতি দি যেতিয়া ঈশ্বৰক মাতিবলৈ ল'লে, ৰাম দণ্ডকাৰণ্যত আছিলে, ৰামে ভাবিলে মোক মাতি আছে, মই এতিয়া যাব লাগে, হয়নে বাৰু? তেওঁ তেতিয়া ঈশ্বৰ ৰূপত তালৈ যাব নোৱাৰে, নৰ শৰীৰলৈ আহিছে, নৰৰ ৰূপতে যাব লাগিব। এতিয়া বাধা হৈ দেখা দিছে জাম্বৱন্ত। বোলে কিয়? বোলে তাক কোনো নৰ মনুষ্য কাকো যাবলৈ হাক দিছে। বোলে কেলে? তাত বোলে সেই যজ্ঞ পুৰুষ লাগিব। এতিয়া ৰামে কৈছে মইতো যাবই লাগিব। এই জাম্বৱন্তৰ লগত তেতিয়াও যুদ্ধ। জাম্বৱন্ত কৈছে নাই নাই, মোক পৰাজয় কৰিহে যাব পাৰিবা, মোক পৰাজয় নোপোৱাকৈ তাত যাব নোৱাৰা। ৰামে ভাবিলে হাই হাই, ইজনক কোনে পৰাজয় কৰিব পাৰে? ইমান ঋষিসকলক সেৱা কৰাৰ যিখন সাধনা শক্তি এওঁৰ লগত আছে, হয়নে বাৰু? মোতকৈ এওঁ শক্তি কোনো গুণে কম নহয়। তেওঁ বোলে এটা কথা নহয় বোলে কি, যুদ্ধখন নকৰাকৈ আমি এটা সিদ্ধান্ত কৰোঁ বোলে কি, মই তোমাৰ লগত যদি হাৰিলোঁ বুলি কৈ দিওঁ, বোলে তেতিয়া যাব পাৰিম। ঠিক আছে, তুমি মই যুদ্ধ কৰিলোঁ আৰু মই তোমাৰ লগত হাৰিলোঁ, স্বীকাৰ কৰিলোঁ। তেনেকে গৈ যেতিয়া ৰামচন্দ্ৰ যেতিয়া ঋষমুখ পৰ্বতৰ ওপৰ পালেগৈ, ঋষিসকলে যজ্ঞত আহুতি দিছে, যজ্ঞ পুৰুষক মাতিছে। তাৰপাছত যেতিয়া ৰাম যোৱা দেখিলে, সকলো ঋষি দৌৰি আহি ৰামৰ চৰণত ধূলি পৰিলে। তুমি যজ্ঞ পুৰুষ, তুমি পৰম পুৰুষ, তুমি ঈশ্বৰ, তোমাকেই মাতি আছিলো, কিন্তু তুমি এবাৰ ঈশ্বৰ ৰূপত নহয়, নৰৰ শৰীৰলৈ আহিছা, তাতকৈও ভাল ৰূপত আহিছা। এতিয়া জাম্বৱন্তই আৰু দেখি পেলাই খুব কান্দিছে। মই কি কৰিলোঁ? মইতো তেওঁ চৰণ যুগল চায়ে গম পাব লাগিছিলে এওঁতে ঈশ্বৰ। ভালুকৰ জন্ম পালোঁ যে, সেইটো কাৰণে মই চিনি নাপালোঁ। ৰামৰ চৰণত পৰি খুব কান্দিছা যে, এইবাৰ মোক তোমাৰ চৰণৰ সুৰ কৰিবা। মই অজ্ঞানী। বোলে কিয়? মই তোমাকেই চিনি নাপালোঁ। এতিয়া ৰামচন্দ্ৰই কৈছে, মোক চিনি পোৱাটো ভক্তি নহয়, মোক চিনি নোপোৱাটোহে আচল ভক্তি। তুমি যে মোক চিনি নাপালোঁ বুলি ক'লে, মই তাতে সন্তুষ্ট হৈছোঁ। মই ঈশ্বৰ, তুমি মোক চিনি নোপোৱাটো তোমাৰ জীৱ হিচাপে তোমাৰ মহিমাহে প্ৰকাশ কৰিলা। জাম্বৱন্তই কৈছে যে, মই এতিয়াৰ পৰা আৰু মই বেলেগ একো ধ্যান নকৰোঁ, উপাসনা নকৰোঁ। বোলে কি? মই আজিৰ পৰা আকৌ তোমাৰ নাম জপ কৰিম। সেই তেতিয়াৰ পৰাই ৰাম নাম জপ কৰাতে লাগি গ'ল। আৰু সেইজন ভকতৰ মহিমাটোও দেখাইছে। ভগৱানে যে ভকতৰ সংগ ত্যাগ নকৰে। সেইবাৰ যুদ্ধ কৰিম বুলি তেওঁ জাম্বৱন্তই ক'লে। ৰামে কি কৰিলে? মই তোমাৰ লগত হাৰিলোঁ বুলি কৈ দিলে, হয়নে বাৰু? শেষত যেতিয়া বৰ দিবলৈ বিচাৰিলে জাম্বৱন্তক, যে তোমাক বৰ এটা দিওঁ মই, জাম্বৱন্তই ভাবিছে এইজন মহাবলীৰ লগত যুদ্ধ কৰিলে কম আনন্দ লাগিব নেকি, হয়নে বাৰু? তেওঁতো মোক কেতিয়াও দুখ পোৱাকৈ প্ৰহাৰ নকৰে, হয়নে নহয়? এইটো ভগৱন্তৰ ওপৰত এইটো বিশ্বাস নকৰে যে মই তেওঁৰ লগত যদি যুদ্ধও কৰোঁ, যুঁজ বাগৰো কৰোঁ, তেওঁ মই কষ্ট পোৱাকৈ কেতিয়াও মোক প্ৰহাৰ নকৰে। সেইটো কাৰণে শেষত বৰ বিচাৰোঁতে ক'লে যে, প্ৰভু সকলো ইচ্ছাই পূৰ হ'ল, কিন্তু মোৰ এটা ইচ্ছা থাকি গ'ল। বোলে কি? বোলে দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি যুদ্ধ কৰিবৰ কাৰণে মোক এজন বীৰ লাগিছিলে।
এইটো কিবা এটা আছিলে তেতিয়া ৰামচন্দ্ৰই ক'লে আৰু এইটো জীৱনত তোমাৰ লগত কোনে যুদ্ধ কৰি তোমাৰ যুদ্ধৰ তৃষ্ণা দূৰ কৰিব পাৰিব এনেকুৱা পুৰুষ জন্মই হোৱা নাই ঠিক আছে বাৰু মই তোমাক বৰ দিছোঁ বাৰু তোমাৰ এই ইচ্ছাটো পূৰ হ'ব বাৰু সুধিছা যে কেতিয়া বোলে ডাকৰ যুগতহে হ'ব এতিয়া তাৰ যুগত নহয় এতিয়া আহি আছে সেই ইচ্ছাটো পূৰ কৰিবলৈকে সেইটো কাৰণে সমন্তক মণিৰ তত্ত্বটো অতি মহিমামণ্ডিত ঈশ্বৰৰ লীলা ভকতৰ লগত ভগৱানৰ মহালীলা ৰামে বাক্য দি দিলে সাৰ্থকটো কৰিব লাগিব এতিয়া যুদ্ধখন লাগিব যুদ্ধ লগাৰ পাছতহে ৰামক কৃষ্ণক চিনি পাব কোনে যাম বিনা যুদ্ধে ভকতেও ভগৱানক চিনি নাপায় হে ৰাম কৃষ্ণ গোপাল হে ত্ৰাহি কৃপা ও রাম কৃষ্ণ গোপাল ত্রাহি কৃপা ও হেন শুনি যাবন্ত হাইলা মহাবলবন্ত নিচি নিচামিক পাছে ধৰিলন্ত যুদ্ধ কাছে সামান্য মনুষ্য বুলি মহাকুদে গল জ্বলি নজানিব ভাৱবাতি লগাইলে কহতাহতি সাধাৰণ মনুষ্য বুলি ভাবিছে কৃষ্ণ দুয়ো হুয়া মহাক্ৰোধ লগালে কঘোৰ যুদ্ধ দুয়ো মাতংগৰ লীলা বৰিষে পৰ্বত শিলা পদত বিশেষত্বতা আছে এইটো জোনাচন্দত নিবন্ধন কৰিছে কিয় জোনাচন্দত নিবন্ধন কৰিছে ইয়াত ভকত আৰু ভগৱানৰ যুদ্ধ কথা ভকত আৰু ভগৱানৰ যুদ্ধ কথাখিনি পয়াৰ চন্দত পোৱা নাই জোনাচন্দত দিছে চন্দটো তত্ত্ব আছে হে ৰাম কটু বেলি হানৈ গাছ কটুকু পোৱে চাপুই কাছ যুঁজিলন্ত মালবানে ধৰি ভৰি ভৰি চান্দে দুইকো দুই নাহি তুষ্টি হানে ব্ৰজ সম মুষ্টি মাংসৰ কাৰণে যেন যুঁজন্ত দুগুটা খেন কেহু বলে নুশিক্ষীণ যুঁজন্ত 28 দিন এদিন দুদিন নহয় 28 দিন ধৰি আছে এই কৃষ্ণৰ অপহাৰ পাই আছে মহাৰিক্ষৰাই ইমান সময় যুদ্ধ কৰা দেখোন মনত পৰা নাই ইক্ষৰাজেও ভাবিলে ইমান সময় কোনো যুদ্ধ কৰা মনত নপৰে দিন গৈছে ৰাতি হৈছে 28 দিন পাৰ হৈ গৈছে একো ক্ষতি নাই মোৰ এইবোৰহে বিষাবলৈ গৈছে দেখোন গা বিষোৱাকে কোনো সহায় কৰিব পৰা নাই আজিলৈকে এই শান্ত হৈলা মহা দুখে নিশ্বাস বজাই নামুখে ভাগে যেন প্ৰতিস্কন্ধ শৰীৰৰ চিনে বন্ধ অগুৰে ঘৰ্ম যাই বহি খনে কতম ভিনা ৰহি সমস্ত সমাজে ঢাকি হৰি হৰি বোলা ডাকি গাৰ ঘাম বৈ গ'ল কঁকাল কটি আৰু শৰীৰৰ গাঁঠিবিলাক খুব বিষাবলৈ লৈছে মই নিজৰে সম্বিত ঘূৰি আহিম মোৰহে কিবা এটা গল্টি হ'ব হা ক্ষয় ক্ষতিটো মোৰে হৈ আছে তেওঁতো একোৱেই হোৱা নাই হাঁহিয়ে আছে দেখোন মোৰ ভাগৰ লাগিছে যোনটো হাঁহিয়ে আছে যে যুদ্ধ কৰিয়ে আছে এতিয়া ক'লে আৰু অকণমান ৰোৱা কৃষ্ণক কৈছে যাম তুমি অকণমান যুদ্ধত ৰৈ দিবা নেকি বোলে দিম বোলে মই মোৰ ইষ্ট দেৱতাক অকণমান মনত পেলাই গম পাই গ'ল আৰু ইষ্ট দেৱতাক মই আকৌ এবাৰ মনত পেলাই ল'ব লাগিব হয়নে মোৰ যিকণ সাধনা শক্তি আছিলে তোমালোকৰ যুদ্ধ কৰোঁতে প্ৰায় ক্ষয় হৈ কি হ'ব হৈছে অ ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ অধীন দয়া হাসি স্বামী
ত্ৰাহি দেৱ দামোদৰ যাদৱানন হে দীন দয়াল স্বামী এ কৰাহা নিস্তাৰ তোমাৰ চৰণে এ শৰণ পহিলো আমি ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ দীন দয়াশীল স্বামী এ কৰাহা নিস্তাৰ তোমাৰ চৰণে শৰণ পহিলো আমি হে কৃষ্ণৰ বিক্ৰম দেখি ৰিখৰাজ হে পৰম বিস্ময় মনে অস্বামীহে নজানি বুলিবে লাগিলা এ প্ৰণামী কৃষ্ণ চৰণে কি কৰিলে হে দামোদৰ হে যাদৱ সকলৰ আনন্দ হে দুখীয়াক কৃপা কৰা মোৰ স্বামী তুমি হয়নে বাৰু তুমি মোক এবাৰ নিষ্ঠাৰ কৰা কিয় নিষ্ঠাৰ কৰা মই তোমাৰ চৰণতে শৰণ আহিছোঁ জাম্বনলৈ গৈছে মই তোমাৰ চৰণতে আশ্ৰয় দিছোঁ এইবাৰ তুমি মোক ৰক্ষা কৰা কিয় ৰক্ষা কৰা কৃষ্ণৰ বিক্ৰম দেখি ৰিখৰাজ পৰম বিস্ময় স্বামী হেন জানি বুলিবে লাগিলা প্ৰণামী কৃষ্ণ চৰণ তোমাৰ বিক্ৰম পৰাক্ৰম শক্তি সামৰ্থ্য দেখি মোৰ আৰু বুজিবলৈ বাকী নাই বোলে কি তুমি ঈশ্বৰ তুমি মোৰ স্বামী হয়নে তুমি মোক কৃপা কৰিহে দৰ্শন দিবলৈ আহিছা কিন্তু মই যে অজ্ঞানী তেতিয়াও তোমাক চিনি নাপালো আৰু এতিয়াও চিনি নাপালো গতিকে তেওঁক চিনি নোপোৱাতে ভক্তি আচলতে এই জানিলো তোমাক জগত ঈশ্বৰ তুমি সনাতন হৰি এ সমস্ত ভূতৰ তুমি প্ৰাণ বল জগতকে ধৰি অস্ৰষ্টাৰো স্ৰষ্টা তুমি সৰ্বদ্ৰষ্টা উধাৰি ধৰিলা ভূমি জীৱৰ নিয়ন্ত্ৰা পৰময়া তোমাৰ হে মৃত্যুৰ অন্ত তুমি এ জানিলো তুমি কি অশেহী ৰঘুনাথ যিটো ইষ্টদেৱ মোৰ হে সীতাৰ সন্তাপে হে জগতৰ বাপে কৰিলা পয়ান ঘূৰ যাৰ মহাক্ৰোধে কৰতাই ক্ষতে গ্ৰাহে সাগৰে কল্লোল কৰে হে লংকাক লাগিয়া মাজে বাট দিলা দৰিয়ায়াতি সাগৰে জানকীৰ হেতু বান্ধিলা হাকেতু এ দহিলা লংকা নগৰী এ ৰাৱণৰ মাথ কাটিলা হানাথ আনিলা সীতা উদ্ধাৰী
আগে নিচিনিলো এবেশে জানিলো অতেন্তে তুমি শ্ৰীৰাম অজ্ঞানিক মুক অপ্ৰভু ক্ষমিউক চৰণে কৰো ৰনা এতে কবুলিয়া অনমি যাম আছে কৃতাঞ্জলি কৰি এ পুনা সৰ্বজন নিৰিবা কীৰ্তন ডাকি বোলা হৰি হৰি কি বুলি শৰণ ললে আগে নিচিনিলো এবে তেন্তে তুমি মোৰ মহাহৰিজন তুমি মানে বৈজ্ঞানিক মুখ প্ৰভু কমিউক চৰণে কৰো প্ৰণাম মই তোমাৰ চৰণতহে প্ৰণাম কৰিব লাগে কিন্তু বাহু যুদ্ধ কৰি দিলো চোৱাচোন 28 দিন যুদ্ধই কৰি থাকিলো মানে বাৰু আৰু তুমি তোমাৰ নিজৰ পৰিচয়টো মোক আচলতে দিব নিবিচাৰিলা মানে বাৰু পৰিচয় দিয়া আছা কিন্তু মই অজ্ঞানী যে মই পোৱা নাই বোলে কি যিমানে যুদ্ধ কৰিছো মোৰ শক্তি কমি গৈছে আৰু তোমাৰ শক্তি বাঢ়ি গৈ আছে মই তেতিয়াই বুজিব লাগিছিলে তুমি যে মহাহৰি মোৰ যে স্বামী তুমি যে শ্ৰীৰাম মানে এতে ক বুলিয়া নমি যাম বন্ত আছে কীৰ্তনজলি কৰি ভগৱানৰ চৰণত ভকতে সদায় শৰণ লয় আশ্ৰয় বিচাৰে আৰু তেওঁৰ পৰা কৃপা আশীৰ্বাদ বিচাৰে এই চন্দন্তক মণি ভকতক নালাগে প্ৰভু তোমাৰ চৰণ যে পালো এয়াই মোৰ শ্ৰেষ্ঠ পাপ খালি মোক এটা কৃপা কৰিব লাগে বোলে কি বোলে মই তেতা যুগত তোমাক ৰাম অৱতাৰতে মোক কন্যাক বিয়া দিবলৈ বিচাৰিছিলো এতিয়া শিশু অৱস্থা নহয় যুৱতী অৱস্থাত আছিলে জাম্বন যে তুমি ক'লা যে মই এক পত্নী ব্ৰত পালন কৰিছো মই তোমাৰ কন্যাক বিবাহ কৰাব নোৱাৰিম তেতিয়া তুমি আহিলা যেতিয়া সেই কামটো কৰি দিয়া বোলে কি মোক কন্যাকো বিবাহ কৰা তেতা যুগৰে কন্যা কিন্তু জাম্বৱন্তী দাপৰ যুগত কৃষ্ণ দিয়া কৰাইছে কিয় ইমান দিন যৌৱনা হৈ কেনেকে বাচি আছে তেওঁৰ সাধনা এটা সেই স্বামী তুমি যিদিনাখন আহিবা পিতৃয়ে মোক তোমালৈ বিবাহ দিব আগত তেওঁলোকে জানো পিছৰ দাপৰ যুগৰ হেৰি জমৰে তেতিয়া পাই আছে আহিব নহয় ৰামেতো কথা দি থৈছে বোলে এইটো জন্মত মই এক পত্নী ব্ৰত লৈছো এইটো জন্মত তোমাৰ কন্যা দিব নোৱাৰিবা কিন্তু মই পাছৰ যেতিয়া মই কৃষ্ণ অৱতাৰ ল'ম তেতিয়া কিবা এটা হ'ব পাৰে এইবাৰ জাম্বৱন্তী সেই তেতা যুগৰে কন্যা ঈশ্বৰ কৃষ্ণ তেওঁ বিয়া পাতিছে আৰু কৈছে যিটো মণিক লৈ পেলাই আমাৰ এই যুদ্ধখন কাজিয়াখন হ'ল এই মণিটোক মই জাম্বৱন্তীৰ লগত যৌতুক হিচাপে একেটা মণিকে চোৱা কাক যৌতুক দিলে কৃষ্ণক কোনে জাম্বৱন্তী একেটা মণিকে জাম্বৱন্তীৰ পৰা পোৱাৰ পাছত আকৌ সেই মণিজনী সত্ৰাজিতক দিলে কৃষ্ণ সত্ৰাজিতক যেতিয়া সত্যভাৱে কৃষ্ণলৈ বিবাহ দিলে ক'লে যে মণিটো মই যৌতুক হিচাপে দিছো হয়নে মণিটো জাম্বৱন্তীও নাৰাখিলে সত্ৰাজিতেও নাৰাখিলে কাক দিলে কৃষ্ণকে যৌতুক সেইটো কাৰণে আচলতে কৃষ্ণৰ গুণ যশ লীলা আৰু তেওঁৰ চৰিত্ৰ এইখিনিতকে সেই মণিটো বেছি মূল্যৱান বস্তু নহয় সেই কথাটোকে আমাক আচলতে বুজাব বিচাৰিছে তাৰ যোগেদি ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলাৰ মহিমা প্ৰকাশ হৈছে হয়নে সেইটো কাৰণে কৃষ্ণৰ গুণ যশ আৰু লীলাৰ মহিমাতকে সেই মণিটো শ্ৰেষ্ঠ নহয় কৃষ্ণহে শ্ৰেষ্ঠ কৃষ্ণৰ নাম গুণ যশহে শ্ৰেষ্ঠ আমাক এই কথা এতিয়া তুমি বা মই বা বিশ্বাস নকৰিম কিন্তু এইটো শাস্ত্ৰ দেখাইছে এইখন আমি মথন কৰিলেহে পাম এনেই বুজালে কোনেও নুবুজে কৃষ্ণ অকণমান নাম কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয়
কৃষ্ণ রাম নারায়ণ গোবিন্দ জয় জয়। হে কৃষ্ণ রাম নারায়ণ গোবিন্দ জয় জয়। মুক্তি টানে স্পৃহাজিতু গোবিন্দ হে সেহি ভকত নম গোবিন্দ হে রসময় মাগো ভকতি কৃষ্ণ নারায়ণ গোবিন্দ জয় জয়। সমস্ত কামনি গোবিন্দ জয় জয়। নিজ ভকতৰ বৈশ গোবিন্দ হে ভজো হে ন দেৱ যদুপতি কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়। যাৰ ৰাম কৃষ্ণ নাম গোবিন্দ জয় জয়। হে নাৱে ভৱ সিন্ধু তৰি গোবিন্দ জয় জয়। হে পাৱে পৰম পদ পাপী ভক্ত কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়। সদানন্দ সনাতন গোবিন্দ জয় জয়। হে নয় কৃষ্ণ সদা গোবিন্দ জয় জয়। হে উপাসা কৰো হৃদয়ত কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়। কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়। হে কাৰণ নাম কৃষ্ণ নাম হে নাৱে ভৱ সিন্ধু তৰি হে পাৱে পৰম পদ পাপী জপ কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয়। সদানন্দ সনাতন হে নয় কৃষ্ণ সদা হে উপাসা কৰো হৃদয়ত কৃষ্ণ ৰাম নাৰায়ণ